ফিন কোচিং ইউটিউব চেনেল আজি 10টা কোৱেশ্চন আনিছো আগতে এইবিলাক কোৱেশ্চন আহি গৈছে তেনেকুৱা ধৰণৰ কোৱেশ্চন মই কেইটামান কাটি মেলি আনিছো আপোনালোকৰ সন্মুখত আজি পলিটিৰ ওপৰত পলিটিৰ প্ৰথম কোৱেশ্চন আপোনালোকে নিজে পঢ়ক আৰু এনসাৰ দিয়ক ওপৰত তিনটা আৰ্টিকেল লিখা আছে এই তিনটা আৰ্টিকেলৰ ভিতৰত অপচন বিলাক সিলেক্ট দ্য এনসাৰ ফ্ৰম দ্য কোটস গিভেন বিলো তে এই কেটাৰ ভিতৰত আপোনালোকে সিলেকশন কৰক ইউসিসিৰ ওপৰত কোনটো কোৱেশ্চনৰ কোনটো 1 2 3 ভিতৰত কোনটো অপচন ৰং হয় নিজে কওকচোন আপোনালোকে নিজে কক কোনটো কারেক্ট এনসার হ'ব লাগে আপোনালোকৰ মতে তো ইয়াত মই কৈ থৈ দিওঁ অপশন 1 and 2 ইজ কারেক্ট হয় কারণ অপশন 3 currently personal law in India are uniformly applicable sub communities or কাৰণে নহয় so option 3 is wrong so answer হ'ব 1 and 2 তেনেকে আপোনালোকে কোৱেশ্চন বিলাক পাব আজিৰ consider the following statement about the fundamental duties a fundamental duties er upor question ase saita option ase apnaloke saita option bilak porhok ase te option 2 kuntu correct hobo apnaloke nije kok moi wait korim olop karon etu moi live or nisina ke banai asu kintu fast hobor karon option 1 2 3 4 is correct tarone ei saita option correct hoy eta apnaloke khudibo pare je kun keneke hoy ইয়াৰ স্টেটমেন্ট মই আনি থৈছো আৰু এই স্টেটমেন্টটো আপোনালোকে চাই লওক এই স্টেটমেন্টটোৰ মতে এনেকে কারেক্ট হয় ঠিক আছে এটো আপোনালোকে যেটা ইউটিউব চেনেলটোৰ পৰা ক্লাছ থাকিব তেতিয়া আপোনালোকে ৰখাই মেলি অলপ পঢ়ি ল'ব তেতিয়া হলে আপোনালোকৰ কাৰণে ইউজফুল হ'ব ঠিক আছে নেক্সট The preamble of Indian Constitution starts as follows: We, the people of India, having solemnly resolved to the Constitution of India into sovereignty, social, secular, and democratic republic. Right now, এনেকুৱাকে এতিয়া আছে preamble to. ঠিক আছে আৰম্ভণি. Which terms has been added from the 47th Constitution Amendment Act 1976? 47th Constitutional Amendment er মতে যেটো 1976 ত হৈছিল কোন কেটা শব্দ তাতে সোমাই দিয়া গৈছিল তে এটো হল ইয়াৰে অপশন বিলাক 1976 যেতিয়া আপাতকাল আমাৰ ভাৰতত লগোৱা গৈছিল আপাতকাল মানে ইমার্জেন্সি যেতিয়া লগোৱা গৈছিল সেই সময়ত এটা শব্দ তাতে ইনক্লুড কৰা গৈছিল আগতে 1977 ৰ আগতে যেতিয়া পণ্ডিত জৱাহৰলাল নেহৰু বনাইছিল প্ৰেম্বলটো এই প্ৰেম্বলটো যেতিয়া পণ্ডিত জৱাহৰলাল নেহৰু বনাইছিল তেতিয়া এটা শব্দ তাতে ইউজ কৰা নাছিল এই শব্দটো ইয়াতে কোৱেশ্চনত পৰিছে আপোনালোকে ইয়াৰে শব্দটো বিচাৰি কেনে কওক तो मैं यार आंसर तो कोई दूं यार आंसर हो सेकुलर एंड सोशलिस्ट एंड सेकुलर एटू एक्चुअली आगते नाছিল सोशलिस्ट एंड सेकुलर शब्द तो आगते नाছিল we are the people of India having solemnly resolved the constitution of India to sovereignty socialist secular democratic republic आजिकल एटू আছে কিন্তু 1976 ৰ amendment এটা হৈছিল এটো socialist and secular শব্দটো ইনক্লুড কৰা গৈছে next question হল the constitution of India ওপৰত next question the constitution provides for a single integrated judicial system which of the following best describe the implication of this feature for the federal structure of India চাৰিটা অপচন দিয়া আছে কোন কেটা आंसर আপোনালোকৰ মতে কারেক্ট হ'ব হেতু আপোনালোকে কক তো মই বহুত বেছি সময় নলওঁ আপোনালোকে পঢ়িছে সাগে পঢ়ি মেলি আপোনালোকে आंसर দিলে মই आंसर তো কৈ দি আছো অপচন বি ইজ কারেক্ট आंसर অ্যাকর্ডিং টু কোশ্চেন নম্বৰ 4 কিয় হয় কেনেকে হয় হেতুৰ কাৰণে মই ডিসক্ৰাইব কৰি থোৱা আছে এই তলত আপোনালোকে পঢ়ি ল'ব এইখিনি অপচন হয় কোন কেটা কারেক্ট হয় কিহৰ কাৰণে কারেক্ট হয় স্টেটমেন্টটো মই বনাই থৈছো পাই যাব ওকে ইয়াত পঢ়ি ল'ব ইউটিউব অলপ ৰখাই দিলে হ'ল ৰখাই মেলি আপোনালোকে পঢ়ি দিব কোশ্চেন নম্বৰ 5 Recently, the President of India exercised her powers to send a reference to the Supreme Court of India asking 14 questions on the exchange of legal powers of the governors and the President. The President exercised the powers under which article of Constitution? So, yate article likha ase kuntu article or mote President enekake Supreme Court or pa reference to bisaribo pare. ইয়াত আর্টিকেলৰ উল্লেখ কৰিব কৈছে অপচন 1 2 3 মানে এ বি সি ডি এর ভিতৰত কোনটো হয় আপোনালোকে ভাবি লওক মই आंसरটো দিবলৈ গৈ আছো অপচন ডি ইজ আর্টিকেল 143
আর কিয় হয় তার কারণে স্টেটমেন্ট ইয়াতে আছে ঠিক আছে অপশন বি ইজ কারেক্ট okay which indigenous VTOL India's prominent indigenous hybrid vertical takeoff and landing combat drone was recently tested at Pokhran firing range পোখৰণত এটা ড্ৰোন ওপৰলৈ যাব পাৰে আৰু আৰ্মত নামিব পাৰে যেনেকৈ আমাৰ এটা স্টাৰলিংক বুলি এটা আছে নহয় তেওঁলোকৰ ৰকেট বিলাক ওপৰত যে আকৌ তলত নামিব পাৰে ঠিক তেনেকুৱাকে আমাৰ ইণ্ডিয়াত এটা ড্ৰোন এনেকে ওপৰত যাব পাৰে আৰু নামিব পাৰে তেনেকুৱা সেই ড্ৰোনটোৰ নাম কি ইয়াত কোৱেশ্চনটো আছে সেই ড্ৰোনটোৰ নাম কি যেটো ভিটল বুলি কেতিয়াবা আপোনালোকৰ তাত আহিব আদাৰৱাইজ আহিব কি ভাৰ্টিকেল টেক অফ এণ্ড লেণ্ডিং কম্বেট ড্ৰোন কম্বেট ড্ৰোনটোৰ এনে সম্পূৰ্ণ নাম আহিব পাৰে আপোনালোকে ইয়াৰে এনসাৰটো কওক সো এনসাৰ হল ৰুদ্ৰাস্ত্ৰ ৰুদ্ৰাস্ত্ৰ বনাই থৈ দিছে মোদী গভৰ্ণমেন্টৰ নাম ৰুদ্ৰাস্ত্ৰ কোৱেশ্চন নম্বৰ 7 with the reference of scheduled area in India consider this statement question number 7 to আপোনালোকে পঢ়ক কোনটো কারেক্ট হ'ব পাৰে মই ইয়াতে কৈ দিওঁ এটো বহুত ধুনিয়া কোৱেশ্চন আপোনালোকে বহুত বাৰ এটো কনফিউজন হৈ যায় অপশন 1 and option 2 is correct statement হয় এটুত আপোনালোকে কারেক্ট স্টেটমেন্ট হয় ইয়াত কি হৈছে চিফ মিনিস্টাৰ জায়গাত যদি গভর্নর লিখা হল হয় তেতিয়া হলে তিনটা স্টেটমেন্ট কারেক্ট হল হয় কিন্তু গভর্নর of that particular state the governor of the concerned state are required to submit annual report to home ministry ঠিক আছে আৰু home ministry কিহৰ কাৰণে দিব গোটেইখিনি ইনফৰমেশন তেওঁলোকে দিব scheduled এৰিয়াৰ বিষয়ে সো এইটো কোৱেশ্চনৰ মতে 1 and 2 is correct হয় only ইয়াতে চিফ মিনিস্টাৰ জায়গাত যদি গভর্নর হয় তেতিয়া তিনটা স্টেটমেন্ট কারেক্ট হল হয় এনেকুৱাকে আপোনালোকে পঢ়ি লব যদি আগতে জানা নাছিল ভালকে পঢ়ি লব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে ইয়াতে স্টেটমেন্টটো কোনটো কারেক্ট হয় কোনটো ইনকারেক্ট হয় ইয়াতে মই আনিছো আপোনালোকে অলপ ৰখাই মেলি চাই লওক What is the use of Indian supercomputer Pratyush and Mihir? Pratyush and Mihir নামৰ দুটা supercomputer আছে তাৰ ইউজ কি আপোনালোকে কওকচোন আৰে এনসারটো মই কৈ দি আছো use of forecasting climate modeling and monitoring এটো হল আমাৰ Pratyush আৰু Mihir দুইটাই মিলি কেনে আমাৰ এই যে আমাৰ টেম্পারেচার ওয়েদার ফরকাস্টিং যে কৰে তার ইহতে স্যাটেলাইট করে এতিয়া প্রবলেমটো কি হৈ যায় দুনিয়াৰ ভুল বিলা আই সুপার কম্পিউটারে এইবিলাক কালেকশন করার পিছত ইহতক ইনফরমেশন দি দিয়ে আর অসমত কি হৈ যায় আগজাননী আহে যেতিয়া বৰষুণটো পৰি যায় বৰষুণ অহাৰ পিছত আমাৰ তাতে আইএমডিয়ে পঠিয়াই যে আজি গুৱাহাটীত বৰষুণ আহিব তেতিয়াকলৈ বৰষুণ অলৰেডি গৈ থাকে আৰু কেতিয়াবা কেতিয়াবা এনেকুৱাকে দি দিয়ে যে বৰষুণ আহি গুচি গ'ল তেওঁলোকে গমে নাপায় কেতিয়াবা এনেকুৱা হৈ যায় তেওঁলোকৰ মেছেজ আহি গ'ল যে বৰষুণ আহিব আৰু বৰষুণ নাহে কি যুক্তি আছে যদি রং ইনফরমেশন বিল আপলোড করেছে আইএমডি যে কি নহক সুপার কম্পিউটার বিষয়ে কোয়েশ্চন আহিলে আপোনালোকে রেডি থাকিব কোয়েশ্চন নাম্বার 9 সময় বেশি নলগাও গ্রিন হাইড্রোজেন ইজ এ ফুয়েল হুইচ ইজ অবটেইনড ফ্রম দি গ্রিন হাইড্রোজেন কোরপা কালেক্ট করা যায় আপোনালোকে নিজে কক এ বায়ো প্রোডাক্ট এইখিনিত আপোনালোকে অলৰেডি এইখিনি চাগে জানে যে দিস ইজ electrolysis of water green hydrogen is a electrolysis of water related question hai option C is correct question number 10 choose the correct statement on international north south transport corridor INSTC এতিয়া এই question to already আহিছে তে এটো আপোনালোকে অলপ চাওকচোন কোনটো correct answer হয় is মই কৈ দিওঁ অপশন 1 and 2 is correct হয় অপশন C 3 is wrong option হয় আৰু এটো INSTC ৰ লগত জড়িত নহয় সো আজিৰ কাৰণে এখিনি বহুত দীঘলীয়াকে ক্লাস নকৰাম 10টা কোৱেশ্চন আছে পলিটিল আপোনালোকক জনালো ভালকে পঢ়িব পৰীক্ষাৰ কাৰণে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰক পৰীক্ষা ভাল